Por vida,
Barbira
জিন্দাবাদ 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 আমার পিছত যে গাড়ী আছে আমার পিছত যে গাড়ী আছে তাৰ গানটো অলপ অফ কৰি দিয়কচোন কোনোবা গ'লেই ক'ব পাৰিব ধন্যবাদ এতিয়া আমি আমাৰ পদযাত্ৰা আমি শেষৰ ফালে আহিছো মই আমাৰ দলৰ সতীৰ্থসকলক আজি যাত্ৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ মাজত আমাৰ শেষত আমাৰ দুয়োগৰাকী নেতা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিধায়ী দলৰ দলপতি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিধায়ী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও আছে তেওঁ দুয়োজনকে মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো প্ৰথমতে সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া চমু দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো ডুমডুমাবাসী ৰাইজ আপোনালোক সকলো কুশলে আছেনে আজি আপোনালোকে গমেই পাইছে কংগ্ৰেছ দলৰ অসমৰ সভাপতি শ্ৰী গৌৰৱ গগৈ ইয়াত আহি আপোনালোকৰ ডুমডুমাত আহি উপস্থিত হৈছে আৰু আপোনালোকে গমেই পাইছে যে কংগ্ৰেছ দলে গৌৰৱ গগৈৰ নেতৃত্বত যোৱা ভালেমান দিন ধৰি পেলাই সময় পৰিৱৰ্তনৰ এটা যাত্ৰা অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ আৰম্ভ কৰিছে আজি আমি এই যাত্ৰাত অংশগ্ৰহণ কৰি ডুমডুমালৈ আহিছো ডুমডুমাখন সদায় বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহৰ অপূৰ্ব সমাহাৰ উজনি অসমৰ এই ডুমডুমাত অতীজৰে পৰা বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহে বৰ শান্তি সম্প্ৰীতিৰে বাস কৰে আৰু এইখনেই হ'ল আমাৰ বৰ অসম এই বৰ অসমখন চাউলুং চুকাফাদেৱে পাটকাই পাহাৰ পাৰ হৈ আহি মালধৰিতা দি আহি টিপামেদি গৈ আপোনালোকে জানে যে ভটিয়াই গৈ পেলাই একেবাৰে গড়গাঁৱত ৰাজধানী পাতিছিলে কিন্তু চাউলুং চুকাফাদেৱে যাওঁতে বেটি সূতাৰে সি যেনেকে গাঠা কম্বল চিলাই তেনেকে আমাৰ ইয়াত থকা বিভিন্ন খিলঞ্জীয়া জনজাতি জনগোষ্ঠীবিলাকক হিয়া দিয়া নিয়া কৰি একেলগে লগ লাগি অসমীয়া বৰ অসমখন স্থাপন কৰিছিলে আৰু গুৰুজনা শংকৰদেৱেও অসমক সকলোকে উদাৰভাৱে মৰ্যাদা সন্মান সকলো দি পেলাই অসমীয়া জাতিটো গঠন কৰিছিলে সত্তাটো দিছিলে পিছে যোৱা কেইবছৰমানৰ পৰা আমাৰ এই বৰ অসমখন থৰক পৰক কৰিবলৈ বিজেপি দলটোৱে চেষ্টা কৰি আহিছে আমাৰ মাজত বিভাজন বৈষম্য এইবিলাক কৰি আহিছে কিন্তু আমি কংগ্ৰেছ দলে সদায় অসমখন ৰক্ষণাবেক্ষণ দিয়ে অতীজতো দিছিলে গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ দিনৰে পৰা এতিয়া আকৌ আমি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে এই অসমখন বৰ অসমখন যিখন চাৰখাৰ কৰিবলৈ বিজেপি চৰকাৰে বিজেপি দলটোৱে চেষ্টা কৰি আছে সেই অসমখনক আমি নতুনকৈ সজাই পৰাই সকলোকে সন্মান আৰু মৰ্যাদা দি অসমখনক আগলৈ আগুৱাই লৈ যাব খুজিছো সেয়াই হ'ল সময় পৰিৱৰ্তনৰ যাত্ৰা আপোনালোকে যাত্ৰাত আহি সমবেত হৈ কংগ্ৰেছ দলৰ লগত আপোনালোকে অংশীদাৰিত্ব লোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো আৰু অনাগত দিনবিলাকত কংগ্ৰেছ দলক সহায় কৰিবৰ বাবে সহযোগিতা আগবঢ়াবৰ বাবে মই কংগ্ৰেছ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোকে আহ্বান জনাইছো ধন্যবাদ আমাৰ ডুমডুমা নগৰত আজি যি পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰা ডুমডুমাবাসী কংগ্ৰেছ প্ৰেমী ৰাইজসকল আজি আপোনালোকে জানেই অসমৰ পৰিৱৰ্তনৰ বাবে কংগ্ৰেছ দলৰ নেতৃত্বত পৰিৱৰ্তন যাত্ৰা চলি আছে মাটি বচাও জাতি বচাও এই শীৰ্ষ যাত্ৰাত আজি আমাৰ লগত আছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অবজাৰভাৰ বন্ধু তিৰ্কী ডাঙৰীয়া আমাৰ লগত আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জিলা সভাপতি আৰু সকলো কংগ্ৰেছ কৰ্মী প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া মহিলা জিলা কংগ্ৰেছ NSO ইউথ কংগ্ৰেছ সকলোকে শুভেচ্ছা জনাইছো আৰু আগন্তুক সময়ছোৱাত আমি সকলোৱে যাতে একেলগে কাম কৰিব পাৰোঁ আমি যাতে প্ৰতি তৃণমূল পৰ্যায়ৰ প্ৰতি ঘৰলৈ গৈ বিজেপিৰ অপশাসনৰ বিৰুদ্ধে আমি ৰাইজক জনমত গঠন কৰিব পাৰোঁ তাৰ বাবে আপোনালোকে প্ৰচেষ্টা হাতত ল'ব বুলি আশা কৰোঁ
এই কথাটো এইকাৰণে ক'ব লগা হৈছে যে আমাক ভাল দিন আনি দিম বুলি কৈছিল 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। যেতিয়া তেখেতে বিমুদ্ৰাকৰণ কৰিছিল তেতিয়া কৈছিল দেশৰ যিকোনো এটা তিনিআলিলৈ লৈ আহি তেখেতক আমি জবাবদিহি কৰিব পাৰিম। কিন্তু আজি 10 বছৰ 12 বছৰ হৈ যোৱাৰ পিছতো অসমত নিৰ্বাচনৰ সময়ত আহি যি প্ৰতিশ্ৰুতি দিছিল তাৰ এটা প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। আজি আমাৰ গোটেই জনগণে ক্ষোভিত হৈ জোৰ সমদল কৰিছিল এইবিলাক অঞ্চলত মটক, মৰাণ, আহোম, চুতীয়া, কোচ ৰাজবংশী, চাহ বাগিচাৰ যিসকল আমাৰ যুৱক যুৱতী সকলোৱে মিলি যাতে আমাৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰক। আৰু নিৰ্বাচনৰ আগমুহূৰ্তত তেখেতসকলে বিধানসভাত এখন প্ৰতিবেদন দাখিল কৰিলে, যি প্ৰতিবেদনত লিখা আছে যে আমি জনজাতিৰ পৰিৱৰ্তে OBC ল'ব লাগে। এই কথাটো কিন্তু কোনো জনজাতীয় নেতাই ৰাইজৰ আগত জনোৱা নাই। এনেকুৱা প্ৰলোভন মিছা কথা আমাৰ মুখ্যমন্ত্ৰীয়ে জনতা ভৱনত চাহ খুৱাই খুৱাই আমাৰ জনগোষ্ঠীয় নেতাসকলক কৈছিল। আমি জনজাতি বিচাৰিছিলো, অসম চৰকাৰে জনজাতিকৰণ লাগে বুলি কেন্দ্ৰলৈ তৰুণ গগৈ ডাঙৰীয়াৰ সময়ত, হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ প্ৰস্তাৱ পঠাইছিল। এই প্ৰস্তাৱ এই বিধানসভাত 10 বছৰত এবাৰো পুনৰবাৰ গৃহীত নকৰিলে। ইয়াৰ যোগেদি তেওঁলোকে বিজেপি চৰকাৰে যে অসমৰ খিলঞ্জীয়া ৰাইজক, থলুৱা ৰাইজক জনজাতিকৰণৰ পৰা বঞ্চিত কৰিব বিচাৰে সেই কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে। ঠিক তেনেকৈ আমাৰ যুৱক যুৱতীসকলক কৈছিল বছৰি 2 কোটি চাকৰি অথবা অসম চৰকাৰে 25 লাখকৈ নিযুক্তি দিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত। কিন্তু তৰুণ গগৈ মুখ্যমন্ত্ৰীৰ সময়ছোৱাৰ 1 লাখ ভেকেঞ্চি পূৰণ কৰি তেওঁলোকে আজি কৃতিত্ব ল'ব বিচাৰে। আমাক কৈছিল বয় বস্তুৰ মূল্য কমিব, কিন্তু এতিয়া গেছৰ চিলিণ্ডাৰ দাম 450 পৰিকে 900 হ'ল। ঠিক তেনেকৈ খাদ্য বস্তুৰ মূল্য বৃদ্ধি হ'ল, আমাৰ মাটিৰ খাজনা 1000 গুণ বৃদ্ধি হ'ল। যিটো এজন মানুহে কৈছে যে অৰুণোদয় নামত যদি আমি ধৰি লওঁ আমাক চামুচেদি দি বেল চাদি লৈ গৈছে। আৰু এই গোটেইবিলাক কৰিছে। তাৰ উপৰিও প্ৰতিজন অসমীয়াৰ ওপৰত হাজাৰ হাজাৰ ঋণৰ বোজা কৰি দিছে। কিন্তু যোৱা সময়ছোৱাত কংগ্ৰেছ চৰকাৰৰ সময়ত ঋণ নোলোৱাকৈ অসমৰ উন্নয়ন কৰিছিল। আমাক কেন্দ্ৰীয় চৰকাৰে বিশেষ সাহায্য দিছিল। 2014 চনত বা 16 চনত ভাৰতৰ বিজেপি চৰকাৰ কেন্দ্ৰত অহাৰ পিছত অসমৰ যি বিশেষ সাহায্য সেয়া বঞ্চিত কৰি দিলে। আৰু মুখ্যমন্ত্ৰীয়ে ক'লে এয়া স্পেচিয়েল ট্ৰিটমেণ্ট। অসমীয়া মানুহক কি স্পেচিয়েল ট্ৰিটমেণ্ট দিছে তেওঁলোকে? আমাক কেন্দ্ৰীয় দিয়া বিশেষ সাহায্য পৰা বঞ্চিত কৰি। বানপানীৰ সময়ত আমাৰ চৰকাৰে দাবী কৰিলে 5,000 কোটি টকাৰ ক্ষতিপূৰণ, তেওঁলোকে দিলে 2,500 কোটি টকা, 250 কোটি টকা। কিন্তু নিৰ্বাচনৰ সময়ত তামিলনাডু, বিহাৰ সকলো ৰাজ্যতে হাজাৰ হাজাৰ কোটি টকাৰ পেকেজ দিয়ে। আমাৰ অসমলৈ তেওঁলোকে বাৰে বাৰে আহি পেলাই কয় যে অসম অষ্টলক্ষ্মীৰ দেশ। কিন্তু অষ্টলক্ষ্মীৰ পৰা লক্ষ্মীবিলাক কিয় লৈ গৈছে? আজি আপোনালোকৰ কোনোবা এটা চেনেলত দেখিছো, কোনোবা এজনে ফেচবুকত দিছে যে হাজাৰ হাজাৰ গাড়ী পাৰ হৈ গৈছে অবৈধ আমাৰ কলা সোণ, কয়লাৰ চিণ্ডিকেট ইয়াত চলি থাকে, অন্যান্য চিণ্ডিকেট চলি থাকে। হাজাৰ হাজাৰ কোটি টকা বিজেপিৰ নেতা পালি নেতাসকলে জেট গৰম কৰে আৰু আমাৰ মাটি, আমাৰ ৰাজহ লোকচান কৰি আছে। এই গতিকে এই সকলোবিলাক কথা আমি আগন্তুক সময়ত বিচাৰ কৰিব লাগিব। গণতন্ত্ৰৰ ৰাইজে ৰজা, 10 বছৰৰ তেওঁলোকৰ যি নিৰ্বাচনী জুমলা, ইয়াৰ আমি এটা উত্তৰ বিচাৰিব লাগিব। বিজেপি নেতাসকল যেতিয়া আমাৰ ওচৰলৈ ভোট বিচাৰি যাব, এই কথাখিনি ক'বলৈ আমাৰ সাহস থাকিব লাগিব। কাৰণ আমাৰ গণতন্ত্ৰত আমাৰ সংবিধানে আমাক কথা কোৱাৰ অধিকাৰ দিছে, প্ৰশ্ন তোলাৰ অধিকাৰ দিছে। আমি সেই অধিকাৰ যদি নলওঁ আমাৰ গণতন্ত্ৰ ধ্বংস হ'ব। সেই গতিকে গণতন্ত্ৰ ৰক্ষা কৰিবলৈ দেশৰ স্বাধীনতা কৰা কংগ্ৰেছ দলে আগবাঢ়ি আহিব লাগিব। আজি গণতন্ত্ৰ বিপদত, সংবিধান বিপদত। সেই গতিকে আমি সকলোৱে একগোট হৈ গণতন্ত্ৰ ৰক্ষা, দেশৰ নাগৰিকৰ ৰক্ষাৰ বাবে আমি আগবাঢ়ি আহিব লাগিব। আজি আদানী আম্বানীক মাতি দিছে, আজি থলুৱাক উচ্ছেদ কৰিছে। এই উচ্ছেদ কিয় হ'ব লাগে? যি সময়ত দেশৰ সংবিধানে কৈছে সকলো ভাৰতীয়ৰে মাটিৰ থকাৰ অধিকাৰ আছে, আৰু এই অধিকাৰ খৰ্ব কৰিছে এই বিজেপি চৰকাৰে। সেই গতিকে এই গোটেইবিলাক কথা আপোনালোকৰ যোগেৰে মই আজি দাঙি ধৰিছো। আশা কৰোঁ আপোনালোকে ঘৰে ঘৰে এই বাৰ্তা লৈ যাব। আগন্তুক সময়ত আমাৰ কংগ্ৰেছ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাব। 351 টকা মজুৰি যেতিয়া কথা বিধানসভাত আমি সুধো, তেতিয়া কয় এই কথাটো হ'ল মালিক আৰু শ্ৰমিকৰ মাজৰ কথা। এই সমষ্টিত শ্ৰম মন্ত্ৰী আছে, তেতিয়াহ'লে কেনেকৈ শ্ৰম মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ আগে আগে মজুৰি বৃদ্ধি কৰিম বুলি ক'লে? অৰ্থাৎ বিধানসভাত এটা মিছা কথা কয় আৰু ভোটৰ কাৰণে তেওঁলোকে চৰকাৰী ধনৰ এনেকৈ প্ৰলোভন দিয়ে। আজি মাটিৰ কথা কৈছে, আজি কি বসুন্ধৰা অহাৰ আগতে অসমীয়া মানুহে মাটি পোৱা নাছিল নেকি? এই প্ৰশ্ন তেওঁলোকক আমি সুধিব লাগিব।
যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়ত বাগিচাৰ চাহ শ্ৰমিকসকলৰ বাবে স্পেচিয়েল লেণ্ড এডভাইজৰী হৈছিল, যাৰ যোগেৰে মাটি আবণ্টন হৈছিল। কিন্তু এতিয়া দেখা গৈছে বসুন্ধৰাৰ যোগেদি মাটি ক'ত কিমান আছে এইখিনি চাই লৈছে আৰু তেওঁলোকে নিজৰ বাবে বা নিজৰ বন্ধুবৰ্গৰ বাবে সেই মাটি লোৱাৰ ব্যৱস্থা কৰিছে। এনেকুৱা চৰকাৰক ধিক্কাৰ দিওঁ আৰু আগন্তুক সময়ত আপোনালোক সকলোৰে সহযোগত গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছ চৰকাৰ আনিব, এই আশা ৰাখি মোৰ বক্তব্য সামৰিলোঁ। জয় আই অসম।